নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। 10 বছৰতকৈ কম চাকৰি থকা সকলে এটা নিৰ্দিষ্ট পেঞ্চনৰ পুঁজি লাভ কৰিব। সলনি হ'ব পাৰে নেকি ইউনিফাইড পেঞ্চন স্কিমৰ কিছু নিয়ম। সমগ্ৰ ভাৰতজুৰি চৰকাৰী কৰ্মচাৰীসকলে NPSৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ অন্তত ভাৰত চৰকাৰে শেহতীয়াভাৱে ইউনিফাইড পেঞ্চন স্কিম সম্পৰ্কীয় নটিফিকেশ্যন প্ৰকাশ কৰিলে যদিও কৰ্মচাৰীসকল এই আঁচনিটো সন্তুষ্টি লাভ কৰা পৰিলক্ষিত নহ'ল, যাৰ ফলস্বৰূপে NPS, UPS সকলো আঁচনি প্ৰত্যাহাৰ কৰি অল্ড পেঞ্চন স্কিম ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী সজৰে উত্থাপন হৈয়ে থাকিল। এনে সময়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰা এনে ঘোষণাই নিশ্চিতভাৱে 10 বছৰৰ কম সময়ৰ বাবে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই দিব। এই সম্পৰ্কীয় কিছু কথা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা চলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ऑलरेडी रिटायर हो चुके हैं। 2004 से मार्च 2025 तक जो रिटायर हुए हैं और अभी होने वाले हैं उनको भी ये 5 जो पॉइंट्स हैं उसका लाभ मिलेगा। ইয়াৰ আগতে প্ৰকাশ পোৱা এনে ঘোষণাই ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলক কিছু পৰিমাণে সকাহ দিছিল যদিও 10 বছৰৰ কম সময়ৰ বাবে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলক বাৰুকৈয়ে চিন্তিত কৰি তুলিছিল। এনে সময়তে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ এনে বক্তব্যই এই কৰ্মচাৰীসকলৰ মনত কিছু আশাৰ সঞ্চাৰ কৰাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। অলপতে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ সম্পৰ্কীয় নিযুক্তি পত্ৰ বিতৰণী এক অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰ্মচাৰীসকলৰ বিভিন্ন সা সুবিধাৰ লগতে ইউনিফাইড পেঞ্চন স্কিম সম্পৰ্কে এনেদৰে বক্তব্য আগবঢ়ায়। আমি সকলোৱে জানো যে আমাৰ চৰকাৰৰ 2005 চনৰ পিছত নিযুক্ত চৰকাৰী শিক্ষক শিক্ষয়িত্ৰী বা কৰ্মচাৰীসকলক আমি নিউ পেঞ্চন স্কিম দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। নিউ পেঞ্চন স্কিম আছিলে যে চৰকাৰ আৰু কৰ্মচাৰীজনৰ অংশীদাৰিত্ব। এতিয়া অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি NPS যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকক আমি UPS অৰ্থাৎ ইউনাইটেড পেঞ্চন স্কিমলৈ লৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ ফলত দুটা ধাৰাৰ সৃষ্টি হ'ব। 10 বছৰতকৈ কম চাকৰি থকা সকলে এটা নিৰ্দিষ্ট পেঞ্চনৰ পুঁজি লাভ কৰিব আৰু যিসকলৰ আৰু এটা পিৰিয়ড চাকৰি তেওঁলোকে সমাপন কৰিব তেওঁলোকে সম্পূৰ্ণভাৱে চৰকাৰৰ পেঞ্চন TA DA বা যাক আমি ডিয়াৰনেছ এলাউন্স বুলি কওঁ এই গোটেইবিলাক পেঞ্চনৰ লগত জড়িত হৈ পৰিব। মই ভাবোঁ যে আমাৰ অতিৰিক্ত শিক্ষকসকল যিসকল আছিল দুটা স্লেপত যাৰ 10 বছৰ চাকৰি আছে তেওঁলোকে এটা নিয়মত আৰু যাৰ 25 বছৰ চাকৰি আছে তেওঁলোকে এটা নিয়মত UPSৰ পৰা সুবিধা পাবলৈ সক্ষম হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অহা মাৰ্চ মাহত অনুষ্ঠিত হ'ব লগা অসম বিধানসভাৰ বাজেট অধিৱেশনত এই ইউনিফাইড পেঞ্চন স্কিম সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হ'ব আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যিটো অহা আমাৰ বিত্তীয় বৰ্ষৰ বাজেটত তাৰ প্ৰতিফলন ঘটিব আৰু সেই বিষয়ে মই বহুত ডিটেইলছত ক'ব খোজা নাই, কিন্তু নিশ্চিতভাৱে যোৱা কালিলৈকে য'ত আমাৰ পেঞ্চনৰ একেবাৰে সুবিধা নাছিলে এতিয়া আমি 10 বছৰ চাকৰি থকা সকলে চৰকাৰৰ পৰা এটা নিৰ্দিষ্ট পেঞ্চন লাভ কৰিবলৈ আমি সক্ষম হ'ম। আমি আশা ৰাখিছোঁ অসম চৰকাৰে এই আলোচনাত NPS, UPS আদি সকলো আঁচনি প্ৰত্যাহাৰ কৰি পূৰ্বৰে লেখীয়াকৈ অল্ড পেঞ্চন স্কিম ব্যৱস্থা প্ৰৱৰ্তন কৰি কৰ্মচাৰীসকলৰ অৱসৰকালীন আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰক। ধন্যবাদ।